Hello students, welcome back my YouTube channel Mintu Gogoi Online Mathematics Classes. আজি মই 2023 Geography Elective Subject Question Paper খন শেয়ার কৰিব কাৰণে ওলাইছো আৰু ইয়াত থকা MCQ বিলাক সলভ কৰি দিছো তোমালোকে ইয়াৰ পৰা চাব পাৰিবা আৰু ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে তোমালোকে আন্দাজ কৰিব পাৰিবা এতিয়া প্ৰশ্নখন পুনঃ আৰম্ভ কৰোৱা এখন টোটাল নাম্বাৰ অফ পেজ আছে 15 23 Geography Elective full marks 90 pass marks 27 time 3 hours hoy question paper so choose the correct answer শুদ্ধটো to বাছি লোৱা which one of the following is a irrational features তলত দিয়াবোৰৰ কোনটো ক্ষয়জনিত অবয়ব ইয়াৰ answer হ'ব 1 to বাৰখান 2 to আছে উলুমা উপত্যকা 3 to আছে গ্ৰাফ আৰু 4 to আছে ড্ৰামলিন answer হ'ব 1 বাৰখান বি নম্বৰটো দিছে তলৰ দিয়াবোৰৰ কোনটো সেউজগৃহ গেছ নহয় which one of the following is a not a greenhouse gas এটা বি নম্বৰ 1 to আছে মিথেন 2 to আছে কাৰ্বন ডাই অক্সাইড 3 to আছে নাইট্ৰাছ অক্সাইড ইয়াৰ answer হ'ব 3 নাইট্ৰাছ অক্সাইড 4 নম্বৰটো সালফাৰ ডাই অক্সাইড সি নম্বৰটো where is Congo river basin located Congo নদী অৱবাহিকা ক'ত অৱস্থিত 1 নম্বৰ হ'ব ইয়াৰ answer to আফ্ৰিকা 2 নম্বৰটো দক্ষিণ আমেৰিকা 3 নম্বৰটো উত্তৰ আমেৰিকা 4 নম্বৰটো এছিয়া তো answer হ'ব 1 আফ্ৰিকা ডি নম্বৰটো দিছে মাটিকালি হিচাপে তলদিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যসমূহৰ ভিতৰত কোনখন সৰ্ববৃহৎ 1 নম্বৰ এনসাৰটো হ'ব ওয়াশিংটন 2 নম্বৰটো টেক্সাস আছে 3 নম্বৰটো এটো ওহিও আৰু 4 নম্বৰটো কলোৰাডো 5 নম্বৰ কোৱেশ্চন দিছে which is the largest island of Japan জাপানৰ সৰ্ববৃহৎ দ্বীপ কোনটো এটো হুনসু 1 নম্বৰটো এনসাৰ হ'ব হুনসু 2 নম্বৰ দিছে হকাইডো 3 নম্বৰটো চিক্কু আৰু 4 নম্বৰটো কিউসু এফ নম্বৰটো দিছে তলত দিয়া অংশবোৰৰ কোনটো কংকন উপকূল বুলি কোৱা হয় ইয়াত 1 নম্বৰ এনসাৰ আছে মংগালুৰ আৰু কুমাৰিকাৰ মাজত 2 নম্বৰটো আছে গোদাবৰী আৰু কাবেৰী নদীৰ মোহনাৰ মাজত 3 নম্বৰটো বিশাখাপট্টনম আৰু চেন্নাইৰ মাজত 4 নম্বৰটো মুম্বাই আৰু মাঙ্গালোৰৰ মাজত এনসাৰ হ'ব 4 to মুম্বাই আৰু মাঙ্গালোৰৰ মাজত এটা 2 নম্বৰ পৰা কোৱেশ্চন আছে ইনচেলবাৰ্গ কি 3 নম্বৰটো দুই প্ৰকাৰৰ গ্ৰাফৰ নাম উল্লেখ কৰা 4 নম্বৰটো পৰিৱেশৰ এটা অজৈব উপাদানৰ নাম উল্লেখ কৰা 5 নম্বৰটো সমধৰ্মীয় অঞ্চল এটা উদাহৰণ দিয়া 6 নম্বৰটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী কি 7 নম্বৰটো জাপানৰ মুঠ মাটিকালিৰ কিমান শতাংশ পাৰ্বত্য 8 নম্বৰটো ভাৰতবৰ্ষৰ আটাইতকৈ জনবহুল মহানগৰীৰ নাম লিখা 9 নম্বৰটো গিৰিপথ হিমবাহ কাক বোলে 10 নম্বৰটো ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত দুখন দেশৰ নাম উল্লেখ কৰা 11 নম্বৰটো গোলকীয় উত্তাপ বৃদ্ধিৰ দুটা ফলাফল লিখা 2 মাৰ্কস 12 নম্বৰটো জল প্ৰদূষণৰ দুটা কাৰণ উল্লেখ কৰা 2 মাৰ্কস আছে 30 নম্বৰ প্ৰাকৃতিক অঞ্চলৰ সংজ্ঞা দিয়া 2 মাৰ্কস আছে 14 নম্বৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোট ধান আৰু কুঁহিয়াৰ বলয় অৱস্থিত 2 মাৰ্কস আছে 15 নম্বৰটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুখন পশ্চিম বাহিনী নদীৰ নাম উল্লেখ কৰা 2 মাৰ্কস আছে 16 নম্বৰ জাপানৰ হকাইডো অঞ্চলত অৱস্থিত দুখন নগৰৰ নাম লিখা 2 মাৰ্কস আছে 17 নম্বৰ জাপানৰ পশ্চিম কানটো কৃষি অঞ্চল দুটা বৈশিষ্ট্য উল্লেখ কৰা 2 মাৰ্কস আছে 18 নম্বৰ জাপানৰ কোন কেইটা ঔদ্যোগিক অঞ্চলত বয়ন শিল্প আৰু জাহাজ নিৰ্মাণ উদ্যোগবোৰ অৱস্থিত 2 মাৰ্কস আছে 19 নম্বৰ ভাৰতবৰ্ষৰ স্থলসীমা আৰু উপকূলীয় সীমাৰ দৈৰ্ঘ্য উল্লেখ কৰা 2 মাৰ্কস আছে 20 নম্বৰ সুতানাপুৰৰ ঔদ্যোগিক অঞ্চলৰ বিশেষত্ব লিখা 2 মাৰ্কস আছে 21 নম্বৰ হিমবাহ কাক বোলে
ভূ আকৃতিক প্ৰক্ৰিয়াত ইয়াৰ ভূমিকা চমুকৈ বৰ্ণনা কৰা 1+2 3 মাৰ্কছ আছে 22 নম্বৰ পৰিৱেশৰ ওপৰত নিৰ্বনীকৰণ প্ৰভাৱ সম্পৰ্কে এটি টুকা লিখা 3 মাৰ্কছ আছে আৰু 23 নম্বৰ পৰিৱেশ ভূগোল কাক বোলে ভূগোলৰ এটি শাখা হিচাপে ইয়াৰ গুৰুত্ব সম্পৰ্কে চমুকৈ লিখা 1+2 3 মাৰ্কছ আছে 24 নম্বৰ আঞ্চলিক ভূগোলৰ সংজ্ঞা লিখা আৰু ইয়াৰ বিশেষত্ব উল্লেখ কৰা 1+2 3 মাৰ্কছ আছে 24 নম্বৰ উচ্চ পাৰ্বত্য অঞ্চলৰ পাৰিৱেশিক বৈশিষ্ট্যসমূহ চমুকৈ বৰ্ণনা কৰা 3 মাৰ্কছ আছে 26 নম্বৰ উত্তৰ আমেৰিকা মহাদেশৰ খনিজ সম্পদৰ এটি চমু খাতিয়ান দাঙি ধৰা 3 মাৰ্কছ আছে 27 নম্বৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভৌগোলিক বিশেষত্ব চমুকৈ লিখা 3 মাৰ্কছ আছে 28 নম্বৰ ভাৰতবৰ্ষৰ কৃষিৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা 3 মাৰ্কছ আছে 29 নম্বৰ ভাৰতবৰ্ষৰ অৱস্থিত বিশেষত্ব সম্পৰ্কে এটি চমু টুকা লিখা 3 মাৰ্কছ আছে 30 নম্বৰ পৃথিৱীৰ মুখ্য তৃণভূমি অঞ্চলৰ ওপৰত এটি টুকা লিখা 4 মাৰ্কছ আছে 31 নম্বৰ জাপানৰ জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ সম্পৰ্কে চমুকৈ লিখা 2+2 4 মাৰ্কছ আছে 32 নম্বৰ ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য সম্পৰ্কে এটি চমু টুকা লিখা 4 মাৰ্কছ আছে 33 নম্বৰ ভাৰতৰ এখন আৰ্হি মানচিত্ৰ অংকন কৰা আৰু তাত তলত দিয়াসমূহ বহুৱা 2+2 4 মাৰ্কছ আছে 1 নম্বৰত বহাব লাগিব ভাৰতৰ উপকূলীয় সমভূমি বি নম্বৰত ডেৰাডুন নাইবা কেৱল দৃষ্টিহীন পৰীক্ষাৰ্থীৰ বাবে ভাৰতৰ নদীৰ বিষয়ে চমুকৈ লিখা 4 মাৰ্কছ লিখিব লাগিব 34 নম্বৰ এছিয়া মহাদেশৰ ভূ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰা 5 মাৰ্কছ আছে 35 নম্বৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান প্ৰাকৃতিক বিভাগ কি যিকোনো এটা বিভাগৰ বৈশিষ্ট্য চমুকৈ লিখা 2+3 5 মাৰ্কছ আছে